আজি আমি ক্লাস 10 ক্লাস 10 3.4 2 নম্বৰ 5টো সমাধান কৰিম দেই। এতিয়া শুনা 2 নম্বৰ 5টো দিছে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছত প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাচুল লয়। ৰীতায়ে এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু শশীয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিওৱা। এতিয়া আমি এই প্ৰশ্নৰ 2 নম্বৰৰ 5টো আজি সমাধান কৰিম। এতিয়া চোৱা নিৰ্দিষ্ট মাচুল বুলি কৈছে মানে যদি তোমালোকে যদি লাইব্ৰেৰীত কিছুমান যে লাইব্ৰেৰীত যে কলেজ কিছুমান লাইব্ৰেৰী থাকে তাত যদি যাবা তাত মানে তুমি এটা কিতাপ আনিবা ঘৰত পঢ়িবলৈ তাক ক'ব কি 3 দিন ঘৰত থলে একটা মাচুল দিব লাগিব। 3 দিনত ফিক্স আছে মানে নিৰ্দিষ্ট মানে ফিক্স 3 দিনত বৰ ইমান টকা বা 50 টকা বা 20 টকা 3 দিনত যদি 3 দিনতকৈ বেছি থবা প্ৰতিটো দিনত মানে একটা মাচুল তাত আছে। সেই প্ৰতিদিনত যদি মই যদি 3 দিন থলো যদি 3 দিনত যদি থলো কিতাপটো যদি 3 দিনত দিব লাগিব মোক ফিক্স আছে 20 টকা দিব লাগিব 3 দিন। তাতকৈ যদি বেছি থম 4 দিন 5 দিন থম তেতিয়া প্ৰতিদিনত 5 টকাকৈ মোক এক্সট্ৰা আৰু পইচা দিব লাগিব। বুজিলি? কিবাৰ যদি কিতাপ আনিব গ'লি লাইব্ৰেৰীত তাত ক'ব কি 3 দিন থলে তোমালোকক মানে 20 টকা দিব লাগিব। আকৌ তাতকৈ যদি বেছি থবা তো পাৰ ডে মানে প্ৰতিটো দিনত 5 টকা দিব লাগিব। যদি তুমি 10 দিন থলা তো কিমান টকা দিবা? 3 দিনত 20 টকা দিলা না। আকৌ 7 দিন বেছিকে থলা 7 দিন আৰু 5 টকা কৰি এদিনত 5 টকা কৰি কিমান হ'ব? 7 × 3 35 আৰু 20 কিমান হ'ব? 55 টকা হয় নাই? 35 এদিকে 20 55 টকা তুমি আকৌ লাইব্ৰেৰীত জমা কৰিব লাগিব। বুজিলি না? তো ইয়াত কৈছে কি প্ৰতিটো দিনত মানে কি কিমান মাচুল দিব লাগে আৰু এটা ফিক্স মাচুল কিমান আছে সেইটোৱে আমি উলিয়াব লাগে। ইয়াত দিয়া নাই ফিক্স মাচুলটো দিয়া নাই যে 3 দিন কিতাপটো থলে মানে প্ৰতিদিনৰ ফিক্স মাচুল কিমান সেইটো ইয়াত দিয়া নাই আৰু যে ফিক্স মাচুল 3 দিনত কিমান দিব লাগে আৰু প্ৰতিটো দিনত কিমান দিব লাগে সেইটোৱে আমি ইয়াত উলাব লাগে। ইয়াত কৈছে শুনা ৰীতায়ে এইটো চা ৰীতায়ে এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা। ৰীতাই কিমান টকা দিয়ে? 27 টকা। কিতাপটো আনি পিনে ঘৰত কেইদিন থলে? 7 দিন থলে। 7 দিনত কিমান টকা দিলে? 27 টকা দিলে। তো তাই ফিক্স মাচুল মানে নিৰ্দিষ্ট মাচুল হয় নাই? 3 দিনত কিমান টকা দিলে আৰু অভাৰ যে থলে যে 3 দিনতকৈ বেছি থোৱা নাই নেকি? 4 দিন বেছি থৈছে নাই? তো এদিনত কেই টকাকে মানে যোগ কৰি পিনে 21 টকা মানে 27 টকা মানে পইচাটো দিলে। ঠিক তেনেকৈ শশীয়ে 5 দিনৰ বাবে শশী বুলি কি আছিলে হয় নাই এইটো শশীয়ে 5 দিনৰ বাবে কিতাপটো থলে তাতে মাচুল কিমান দিলে? সেই 21 টকা দিলে। কিমান দিলে? 21 টকা দিলে। তো সেইটোৱে কৈছে কি নিৰ্দিষ্ট মাচুল কিমান আৰু প্ৰতিটো দিনত কিমান মাচুল সেইটোৱে ইয়াত সমাধান কৰি উলাব লাগে দেই। আমি ইয়াত লিখিম কি ধৰা হল 3 দিনৰ মাচুল হয় নাই? 3 দিনৰ মাচুল বা ধৰা হল 3 দিনৰ নিৰ্দিষ্ট মাচুল বুলি লিখিম। ধৰা হল 3 দিনৰ নিৰ্দিষ্ট মাচুল 1 টকা। ধৰা হল ধৰা হল 3 দিনৰ নিৰ্দিষ্ট মাচুল বুজি পালে নে কথাটি? নিৰ্দিষ্ট মাচুল 1 টকা
মানে লাইব্ৰেৰীত ক'লে কি 3 দিনত ফিক্স মাচুল আছে কিমান x টকা আৰু তাৰ ভিতৰত তাতকৈ যদি অধিক দিন তোমালোকে থোৱা প্ৰতিটি দিনত মানে কিবা এটা মাচুল আছে সেইটো আমি উলিয়াব লাগিব তাৰপিছত 3 দিনৰ নিৰ্দিষ্ট মাচুল কিমান x টকা আৰু উপৰিঞ্চি প্ৰতিটো দিনৰ মাচুল কিমান ধৰিম আমি আৰু উপর ইঞ্চি है ना ऊपर इंची देते हैं ऊपर इंची है ना और ऊपर इंची प्रतिटो दिनत माने पर डे है ना ए दिनत किमान দিব লাগে प्रतिटो दिनत मासुल प्रतिदिनत मासुल y टका धरि दे y टका प्रतिदिन मासुल किमान y टका এটা প্রশ্ন মতে এটা রিটায়ে কিমান দিন থলে কি কিতাপটো হ্যাঁ 7 দিন থৈছে হয় না রিটায়ার হলে কিমান দিন 7 দিন থলে এটা প্রশ্ন মতে প্রথম রিটায়ার হলে 7 দিন আচ্ছা প্রশ্ন মতে কৈছে রিটা মই লিখি দিছো রিটায়ার হয় না প্রশ্ন মতে রিটায়ার 7 দিন রাখিলে বা রিটায়ার 7 দিন থলে হয় না 7 দিন থলে তো 3 দিনত কিমান হ'ব 3 দিনৰ কিমান টকা দিব লাগিব ফিক্স মাসুল কিমান ধৰিছে আমি x 3 দিনৰ নিৰ্দিষ্ট মাসুল মানে ফিক্স হয় না 3 দিনত মানে ফিক্স মাসুল কিমান x টকা দিব লাগিব কিমান x টকা তো হি 3 ৰিটাই 3 দিনত কিমান দিলে x টকা দিলে হয় না তাৰপিছত প্লাস আহিব আকৌ 7 দিন থলে নহয় তো কেইদিন বেছি থলে 4 দিন 3 দিনত তো x টকা লাগিয়ে গল দিবলে আকতে 4 দিন বেশি থলে তা আমি কৈছো যে প্রতিটি দিনের মাসুল কিমান y টকা যদি কম এক দিনত যদি কম মাসুল এক দিনত মাসুল মানে ফিস দেই ফিস দিও না বু ফিস হয় ট্যাক্স হয় না ট্যাক্স না ফিস তো এক দিনত যদি মই কম 5 টাকা দিব লাগিব তো 4 দিনতে কিমান টাকা দিবি এক দিনত যদি কম তো 5 টাকা দিবি পয়সা কিতাপ খোৱা কানে দিনত তো এই 4 দিন থলে 4 দিনত কিমান টাকা দিব লাগিব হ্যাঁ 20 টাকা হয় না যদি মই কম এক দিনত যদি তোমাক y টাকা দিব লাগিব তো 4 দিনত কিমান টাকা দিব লাগিব হ্যাঁ এক দিনত মই যদি কম y টাকা দিব লাগিব 4 দিনত কিমান 4y কিমান দিব লাগিব এক দিনত মই যদি কম 5 টাকা পয়সা দিব লাগিব তো 4 দিনত কিমান টাকা দিলি 20 টাকা মই কম এক দিনত যদি y টাকা দিব লাগিব তো 4 দিনত কিমান টাকা 4y পূরণ হবে না 4y তো এইটো কি হ'ব কি 3 দিনত দিলে x টাকা আৰু 4 দিনত কিমান দিলে 4y দিলে প্লাস কিমান হ'ব 4y টোটাল কিমান টাকা দিলে ৰিটাই 27 টাকা লিখা আছে কিমান 27 হয় না 27 বুজি পালি নাই এটো কেনেকৈ বনিলে সমীকৰণটো বুজি পালি নাই এইটো 3 দিনৰ কাৰণে কিমান দিলে x টাকা আৰু পার ডে এক দিন 4 দিন থলে তো 4 দিনত এদিনত যদি মই y টাকা ধৰিম তো 4 দিন কিমান হ'ব 4y তো টোটাল যোগ কৰি কিনে কিমান পয়সা দিলে 27 টাকা দিলে হয় না লাইব্রেরিত কিমান টাকা জমা কৰিলে 27 টাকা বুজি পাইছ না 27 টাকা এটা আমি সমীকৰণ বনাই দিম এটা সমীকৰণ হয়ে আছে কব প্লাস 4y হয় না এইপিনে মাইনাস কৰিলে 27 ইকুয়াল 0 এটা হ'ব 1 নং সমীকৰণ বুজিলি নাই তোমালোকে এটা লিখি লোৱা পাছত মোহাই পিনে 2 নং সমীকৰণ বনাম দেই এটা শশীয়ে 5 দিনৰ বাবে কিতাপ থৈছিল হয় না প্ৰশ্ন নম্বৰ কি আছিল শশীয়ে হয় না শশীয়ে 5 দিনৰ বাবে কিতাপ ৰাখিছিল হয় না কিতাপ ৰাখিছিল
কিতাপ ৰাখি কিমান টকা দিছিল কিতাপ ৰাখি 21 টকা দিছিল হয় নাই 21 টকা দিছিল 21 টকা দিছিল তো আমি তিনি দিনত ফিক্স কিমান টকা আছিল x টকা হয় নাই তো সচিয়ে 3 দিনত কিমান টকা দিলে ফিক্স হয় নাই নিৰ্দিষ্ট কিমান মাসুল আছিল x টকা হয় নাই তো তেও দিলে প্ৰথমে নিৰ্দিষ্ট মাসুল দিছে নিৰ্দিষ্ট ইয়াতে কি দিছো মই তদি বুজি পাবৰ কাৰণে ভালকে নিৰ্দিষ্ট মাসুল মানে কিমান দিনৰ কাৰণে 3 দিনৰ কাৰণে নিৰ্দিষ্ট মাসুল হয় নাই 3 দিন কিতাপটো থলে নিৰ্দিষ্ট মাসুল কিমান আৰু যোগ কিমান হ'ব উপৰঞ্চি মাসুল হয় নাই প্ৰতিটো দিন উপৰঞ্চি মাসুল কিমান আছিল এদিনত উপৰঞ্চি হ্যাঁ উপৰঞ্চি মাসুল উপৰঞ্চি হয় প্ৰতিটো দিনৰ মাসুল কিমান আছিল y হয় নাই প্ৰতিটো দিনৰ মাসুল এটা x আছিল 3 দিনত সচিয়ে কিমান টকা দিলে x টকা হয় নাই আকৌ এদিনত কিমান টকা দিম বুলি আমি ধৰিছিলো y টকাতে তো তেও 5 দিন থৈছিলে 5 দিন থোৱা নাই তো 3 দিনত x টকা তো হয়ে গল তার বিল হয় নাই তা আকৌ দুদিন বেশি থৈছে নহয় তো দুদিনত কিমান হ'ব x টকাকে এদিনত y টকা হলে দুদিনত কিমান হ'ব 2y টোটাল মিলাই কিমান টকা দিলে 21 টকা দিলে সচি কিমান দিলে 21 টকা দিলে বুজিছ নাই 21 টকা দিলে x + 2y এটো সমান চিহ্ন আমি এফালে লৈ আহিলো দেই কিমান হ'ব -21 ইয়াৰ পৰা বুজিছন তুমি বুজিছন এইটো হ'ব কি 2 নং সমীকৰণ এর কি হ'ব 2 নং সমীকৰণ এতিয়া আমি অপনিয়ন পদ্ধতি কৰিম এটা প্ৰথমটো 1 নং সমীকৰণ কি আছিল তোমাক লিখিছন কৈছে মই মোহাই দিলো না 1 নং সমীকৰণ বহি তুলাই আনাচোন প্ৰথম 1 নং সমীকৰণটো আছিল x plus 4y minus 27 ইকুয়াল 0 হয় না এটাই আছিল তো এত কি দুটা ইকুয়াল বহাই দিছো যেতে হ্যাঁ কি লিখিছো এটো মাইনাস হ'ব না দুটা ইকুয়াল বহাই দিছো ভালকে লিখিবি অলপ হয় না এইটো আছিল 1 নং সমীকৰণ এতিয়া আমি 1 আৰু 2 ৰ পৰা অপনিয়ন কৰিম দেই এতিয়া চোৱা ইয়াত কি আছে প্লাস x আছে ইয়াতো প্লাস x আছে হয় না মিলিছে না এতিয়া অপনিয়ন কৰিলে এইটো মানে কি x টোক আমি অপনিয়ন কৰিব পাৰিম যদি আমি বিয়োগ কৰিম 1 নম্বৰ পৰা 2 নং ৰাখিটো বিয়োগ কৰিম তেতিয়া এইটো অপনিয়ন হৈ যাব দেই এতিয়া আমি 1 ৰ পৰা 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণটো কি কৰিম বিয়োগ কৰিম এতিয়া 1 নং সমীকৰণৰ এই সাইডটো লম বুজিছ না আৰু 2 নং সমীকৰণৰ এই সাইডটো লম দেই প্ৰথমে আমি লিখিম কি 1 নং সমীকৰণ কি আছিল x প্লাস কি আছে 4y হয় না -27 এটা 2 নং সমীকৰণ লম 2 নং সমীকৰণৰ এইটো লেফট সাইড লম হয় না তাই মাইনাস কৰিম বিয়োগ কৰিম বুলি কৈছে না হেতু কাৰণে মাইনাস দিলু কি থাকিব x প্লাস 2y হয় না -21 ইকুয়াল হয় না এটা সমীকরণ মিলে দুই ফালে রাইট সাইডে কি 0 0 আছে 0 ৰ পৰা আমি 0 বিয়োগ কৰিলে কি পাম 0 পাম গতিকে আমি 0 দিম এতিয়া আমি কৰিম কি x plus 4y -27 ঠিক আছে এইটো পূৰণ হ'ব মাইনাস এই প্ৰতিটো সংখ্যাৰ কি আছে মাইনাসটো পূৰণ হৈ আছে না প্ৰতিটো এই সংখ্যাৰ পূৰণ হৈ আছে এইটো -x মানে মাইনাসে প্লাসে -2y ঠিক আছে মাইনাসে প্লাস কি হ'ব 20y ইকুয়াল 0 এতিয়া এইটো কি আছে প্লাস x এইটো কি আছে -x প্লাসে মাইনাসে মাইনাস ক্যান্সেল হ'ব হয় না এইটো কাটি দিলু গুছি গল মাইনাস এটা কি 4y হয় না আৰু y কত আছে এইটো y হয় না 4y
এতিয়া কি আছে প্লাস 4y আর ইয়াত কি আছে মাইনাস 2y প্লাসে মাইনাসে মাইনাস গতিকে বিয়োগ কৰিম 4 ৰ পৰা 2 গলে 2 হয় নাই y ডাঙৰ সংখ্যাত কি চিন আছে প্লাস প্লাস চিন আছে সেইকাৰণে প্লাসটো দিব নালাগে এটা কিমান থাকিল -27 আর কি থাকিল ইফালে প্লাস 21 এটা এইটো কি কৰিম মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস বিয়োগ কৰিম হাতৰ পৰা 1 গলে কিমান 6 হয় নাই আর 2 ৰ পৰা 2 গলে 9 হয় নাই এই 6 থাকে হাতের সাথে 21 গলে 6 থাকিল ডাঙৰ কি আছে মাইনাস চিন আছে নে মাইনাস চিন আছে ইকুয়াল কি হ'ব 0 বুজি পালে না এখন ইকুয়াল 0 এতিয়া আহিল 2y ভাগে থাকিল হয় নাই এটো সমান চিন সমান ভাগে থাকিল এটো -6 টো সমান চিন এইফালে লিখি দিলো কি হ'ব +6 বুঝিলে এতেকে y ইকুয়াল 6 ডিভাইডেড বাই 2 y এই 2 তো এইফালে হয় নাই 6 ডিভাইডেড 2 ইয়া হরণ কৰি কেইবাৰ যাব তিনিবাৰ যাব কেইবাৰ যাব তিনিবাৰ এতেকে y মান কিমান পালো y মান কিমান 3 এটা আমি y টো কি ধৰিছিলো 40 উপৰ ইঞ্চি 40 দিনৰ মাসুল কি ধৰিছিলো হয় নাই এটা এদিনত কিমান টকা দিব লাগে 3 টকা দিব লাগে এদিনত কিমান টকা দিব লাগিব 3 টকা দিব লাগিব হয় নাই এটা y মান কিমান পালো 3 টকা এটা y মান আমি 1 নং সমীকৰণত বহুৱাই পাও দেই এৰি ইয়াত লিখি দিছ হা y মান একত বহুৱাই পাও একত হয় নাই বহুৱাই পাও সমীকৰণটো নিলিখিলে একো নাই বুজি পাব y মান একত বহুৱাই পাও এৰি 1 নং সমীকৰণ কি আছে x + 4y - 27 ইকুয়াল 0 এটা x + 4 y মান কি পালো আমি 3 গতিকে আমি এই y জায়গা কি বহাম 3 -27 ইকুয়াল 0 এটা x হয় নাই প্লাস 4 কিমান 12 -27 ইকুয়াল 0 x এটো 12 আৰু 27 প্লাসে মাইনাসে মাইনাস তেনেহলে 27 ৰ পৰা 12 বিয়োগ কৰিম কিমান বাৰ যাব হাতৰ পৰা 2 গলে কিমান 5 হয় নাই 2 পৰা 1 গলে 15 কিমান থাকিব 15 ডাঙৰ কি চিন আছে মাইনাস ইকুয়াল কি হ'ব 0 ইকুয়াল 0 এর x মান কিমান পালো আমি হ্যাঁ 15 হয় নাই x ইকুয়াল কিমান 15 x ইকুয়াল কিমান পালো 15 চাচোন এই প্রশ্ন উত্তৰটো মিলিছে নাই x নিৰ্দিষ্ট প্ৰতিটো দিনৰ নিৰ্দিষ্ট 15 টকা হয় নাই ফিক্স মাসুল নিৰ্দিষ্ট মাসুল কিমান 15 টকা আর উপরঞ্চি মাসুল 3 টকা আছে হ্যাঁ আছে নির্দিষ্ট মাসুল কিমান আছে 15 টকা হয় নাই আর উপরঞ্চি প্ৰতিটো দিনৰ মাসুল কিমান আছে 3 টকাকে যদি এতিয়া কিতাপটো যদি 7 দিনৰ কাৰণে থৈছে তেও 3 দিনৰ কাৰণে কিমান টকা ধৰিলে 15 টকা আর প্ৰতিটো দিনত কিমানকে দিলে 3 টকাক দিলে দেই লিখি লোৱাচোন লিখি লো এটো ভাল ধৰণে লিখি লোৱা